যদি ভাবে ইয়াৰ পাছৰখন যদি দেখুৱাব লাগে এতিয়া প্লানিং চলি আছে চাওঁ কি হয় চ' ইয়াতে কণ্টিনিউশ্যন থাকিব লাগে এইটো চিৰিজে হ'ব কেতিয়া থাকিব লাগে চিৰিজ নহ'লেও আজিকালি 2.0 পাৰ্ট 2 হ'ব পাৰে মানে টু বি কন্টিনিউ হ'ব এইটো হ'ব পাৰে চ' এইটো ভেৰি আৰ্লি ষ্টেজ এতিয়াই ক'বলৈ নোৱাৰি কিন্তু কথা চলি আছে হোপফুলি যদি ৰাইজে আঁকোৱালি লয় নেক্সট মানস বৰুৱা দেৱৰ এখন ছবি যিখন প্ৰাগ চেনেলে প্ৰডিউচ কৰিছে পথ উপপথ অলপ হেভি বেনাৰ হেভি বাজেটৰ চিনেমা আহি আছে চ' তাতো গুঞ্জন মই আছোঁ চ' সেইখন আহি আছে আৰু এই ডিচেম্বৰ নৱেম্বৰ দুখন চিনেমা আছে সেইটো বাজেট কিমান আছিলে বাজেট এতিয়ালৈকে 2 খৰচ হৈ গ'ল চিনেমা শেষ হোৱা নাই আৰু ভগৱানে কৰক আৰু বেছি নাযাওক কিন্তু বহুত আহক সেইটোৱে লাগে যাতে ষ্টৰিটো মুনিন আংকুলৰ আছিলে স্বৰ্গীয় মুনিন বৰুৱাদেৱৰ কিন্তু যিহেতু তেওঁ এটা ড্ৰিম প্ৰজেক্ট আছিলে এইটো বহুতবাৰ ট্ৰাই কৰিলে কিন্তু নহ'ল এবাৰ প্ৰশেনৰ এক্সিডেণ্ট হ'ল এবাৰ তেওঁৰ নিজৰ এক্সিডেণ্ট হ'ল তেওঁ ঢুকাই যোৱাৰ পিছত ড্ৰিম প্ৰজেক্টটো থাকি গ'ল চ' যিহেতু সঞ্জীৱ নাৰায়ণ দেৱে কৈছিলে তেওঁ বনাম বুলি চ' এইখনত তেওঁ পুতেকে কৰিম বুলি ক'লে দায়িত্ব ল'লে যেতিয়া চ' সেই তোমাৰ পাৰ্টিকুলাৰলি এই কামটো কৰি কেনেকুৱা ধৰণৰ তোমাৰ এই চিনেমাখনৰ কান্দাৰী বিৰাট ভাল লাগিলে কাৰণ আৰ কে মোৰ আগৰ চিনাকি নাছিলে প্ৰথম লগ পাইছোঁ ইয়াতে আৰ কে লগত প্ৰথম চিনাকি মই যেতিয়া চিনাকি হৈছোঁ ইয়াতে জ্যোতিষিত্ৰ মানে আপোনাৰ কেণ্টিনত বহি যেতিয়া ষ্টৰিটো শুনালে ইণ্টাৰেষ্টিং কেৰেক্টাৰ ভাল লাগিলে কনফিডেণ্ট হয় বহুত ল'ৰাজন আৰু ভিজনটো বহুত ক্লিয়াৰ আছিলে চ' ক'বলৈ লাগিবই কাৰণ এনেকুৱা বহুত কম হয় যি বহুত ক্লিয়াৰ থাকে কামক লৈ চ' আশা কৰোঁ আগলৈ আৰু ভাল কাম হয় আৰু কৰিব আৰু ভাল হ'ব ঠিক আছে থেংক ইউ